নুমলীগড় নগৰাঞ্চলত বন কৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। শোধনাগাৰৰ ব্যৱস্থাপকৰ বাসগৃহ সন্মুখত আচ্ছাৰ উত্তাল প্ৰতিবাদ। নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত সংঘটিত হৈছে এক উত্তপ্ত পৰিস্থিতি। এজন উচ্চপদস্থ কৰ্মচাৰীৰ বাসগৃহত কৰ্মৰত এগৰাকী বন কৰা যুৱতীৰ ৰহস্যজনকভাৱে ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত যুৱতীগৰাকী নাবালক অৱস্থাৰে পৰা নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰী ভাৰ্গৱ চান্দিল্যৰ বাসগৃহত কৰ্মৰত আছিল বুলি জনা যায়। তথ্য অনুসৰি দাস উপাধিৰ এজন মধ্যভোগী ব্যক্তিয়ে যুৱতীগৰাকী নাবালক অৱস্থাত থকা সময়তে চান্দিল্যৰ ঘৰত বন কৰা ঘৰুৱা সহায়িকা হিচাপে যোগান ধৰিছিল। অতি দুৰ্ভাগ্যজনক আৰু দুখৰ বিষয়। যোৱা 5 বছৰৰ পৰা ভাৰ্গৱ চান্দিলাল যিটো নুমলীগড় শোধনাগাৰৰ এজন কৰ্মচাৰীৰ ঘৰত বন কৰা ছোৱালী হিচাপে কাম কৰি আছিল আৰু যোৱাকালি আমি গম পাইছোঁ যে প্ৰায় দিনৰ 2টামান বজাত তাই আত্মহত্যা কৰিছে। এই কথাটো আমি নচাত কৰিছোঁ, যিহেতু আত্মহত্যা হ'বই নোৱাৰে। যিঘৰ মানুহ ঘৰত তাই আছিল সেই মানুহগৰাকীয়ে যিটো বাইক দিছে, বাইকৰ মতে 5-6 মিনিটত এজন ছাত্ৰীয়ে কোনো কাৰণত আত্মহত্যা কৰিব নোৱাৰে। গতিকে এইটো সম্পূৰ্ণ এটা হত্যা হয় আৰু গতিকে আমি গোটেই বিষয়টোৰ কাৰণে যোৱাকালি আমি নুমলীগড় শোধনাগাৰত এটা এজাহাৰ আমি দাখিল কৰিছোঁ আৰু অতি শীঘ্ৰে নুমলীগড় থানাত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু অতি শীঘ্ৰে 12 ঘণ্টাৰ ভিতৰত এই 2 দম্পতি হালক গ্ৰেপ্তাৰ কৰি তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। সুদীৰ্ঘ সময় ধৰি চান্দিল্যৰ ঘৰত কাম কৰি থকাৰ পাছত হঠাৎ যুৱতীগৰাকীৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীক নাবালক অৱস্থাতে নিযুক্তি দিয়া আৰু বৰ্তমান সংঘটিত এই মৃত্যুক লৈ এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে আচ্ছা ক্ষোভিত হৈ পৰে। সংগঠনটোৰ নেতৃত্বত শতাধিক স্থানীয় ৰাইজে নুমলীগড় নগৰাঞ্চলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে উত্তপ্ত বাক্যবাণেৰে অভিযুক্ত ভাৰ্গৱ চান্দিল্য আৰু নাবালিকা সৰবৰাহকাৰী দাস উপাধিৰ ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আচ্ছা আৰু স্থানীয় ৰাইজে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ন্যায় প্ৰদান নকৰিলে আন্দোলন আৰু অধিক জংগী কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। শিশু শ্ৰমিক বন্ধ কৰিব লাগে বুলি চৰকাৰে এটা লিগেল প্ৰচিডিউৰ জাৰি কৰিছে। তেনে সময়ত নুমলীগড় ৰিফাইনাৰী বিভিন্ন সময়ত আমি দেখি আহিছোঁ শিশু শ্ৰমিকক তেওঁলোকে বন কৰা শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকক অনেকত বিগত সময়ছোৱা কিন্তু মৃত্যুৰ মুখত পৰিছে আৰু বিভিন্ন সময়ত এনেকুৱা ঘটনাবিলাক ঘটিছে যিবিলাক ঘটনা নেকি ৰহস্যজনকভাৱে আমি হয়তো ইয়াত স্থানীয় ৰাইজেও গম নাপায়। তেনে এটা ঘটনাবিলাক জাপি দিয়া হয় আৰু আমি বিশেষ সূত্ৰে আমি এটা গম পাইছোঁ যে যিজনী ছোৱালী সেইটো গিদিবস্তি গাঁৱৰ ছোৱালী। গিদিবস্তি গাঁৱৰ ছোৱালী তেওঁ প্ৰায় 13 বছৰমান হ'ব। আমি এটা চাৰ্টিফিকেট মতে গম পোৱা মতে তাইৰ প্ৰায় 13-14 বছৰমান বয়স হ'ব। এই ছোৱালীজনীক বন কৰা শ্ৰমিক হিচাপে ইয়াত নিয়োগ কৰি তেওঁ যোৱাকালি 2টামান বজাত ভাৰ্গৱ চাৰিদিয়া বুলি যিজন ব্যক্তি তেওঁ নুমলীগড় ৰিফাইনাৰীৰ এজন কৰ্মচাৰী, তেখেতৰ গৃহত কৰ্মসূত্ৰে তেওঁ আছিল। বিগত 5টা বছৰ তেওঁ কৰ্মসূত্ৰে আছিল আৰু সেই সময়ত যোৱাকালি আকস্মিকভাৱে 2টা বজাত তেওঁ আত্মহত্যা কৰিছে বুলি আমি বিশেষ সূত্ৰে গম পাওঁ আৰু গম পাই আমি খবৰ লওঁতে আমি গম পালোঁ যে ছোৱালীজনীয়ে আত্মহত্যা কৰিছে। তেনে অৱস্থাত এই ছোৱালী ঘৰৰ যিগৰাকী গৃহিণী, সেই ভাৰ্গৱ চান্দিল্যৰ যিগৰাকী গৃহিণী তেওঁ সেই সময়ত উপস্থিত আছিলে। এই গৃহত থকা অৱস্থাত কিন্তু তেওঁলোকে গম নাপায়। গতিকে এই ঘটনাটো সম্পূৰ্ণভাৱে কাল্পনিকভাৱে তেওঁক হত্যা কৰা হৈছে আৰু এই হত্যাৰ ওপৰত এই 2গৰাকী দম্পতীক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেখেতসকলক ৰিমাণ্ডত লৈ ইয়াৰ ন্যায় তদন্ত কৰিব লাগিব। কিন্তু অন্যথা কিন্তু আমি অসম ছাত্ৰ সন্থাই কিন্তু এই 24 ঘণ্টাৰ ভিতৰত যদি আমি ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে এই গোটেই সমগ্ৰ বিষয়ত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য।